তামুলপুৰ মহাবিদ্যালয়ত প্ৰাক বিহু আৰু বৈশাগু উৎসৱ পালন কৰা হৈছে। জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে। তামুলপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা, অসমীয়া বিভাগ আৰু বড়ো বিভাগৰ উদ্যোগত তৃতীয় প্ৰাক বিহু উৎসৱ পালন কৰা হয়। আজিৰ এই তৃতীয় প্ৰাক বিহু আৰু বৈশাগু উৎসৱত বিহুৰ সমান্তৰালকৈ বড়ো জনগোষ্ঠীৰ ডেকা গাভৰুসকলে একান্তভাৱে বিহু বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰে। প্ৰাক বিহু উপলক্ষে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় তামুলপুৰ মহাবিদ্যালয়ৰ চৌহদত। ইয়াৰ পূৰ্বে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে জ্যেষ্ঠজনক সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে। আৰু এইটো আমাৰ আজি তৃতীয় বৰ্ষ। সেই তৃতীয় বৰ্ষত আমি খুব সুকলমে আমি পালন কৰিবলৈ সমৰ্থ হৈছোঁ। যে আমাৰ ইয়াৰ উদ্দেশ্য আমাৰ বহুকেইটা আছে। প্ৰথমটো উদ্দেশ্য হ'ল আমাৰ ইয়াতে বিভিন্ন জাগাৰ পৰা অসমৰ শিক্ষক শিক্ষয়িত্ৰীখিনি আহি শিক্ষকতা কৰি থাকে আৰু ছাত্ৰ ছাত্ৰীখিনিও বিভিন্ন জাগাৰ পৰা আহে আৰু সেই ছাত্ৰ ছাত্ৰীখিনি আৰু শিক্ষক শিক্ষয়িত্ৰীখিনি ফেমিলি যিহেতু বিহুৰ সময়ত নিজৰ নিজৰ ঘৰলৈ যাব, বিহু পালন কৰিব। গতিকে আমি এটা কলেজ ফেমিলি হিচাপে যাতে সেই বিহু উদযাপন কৰিব পাৰোঁ, সেইটো কাৰণে আমি প্ৰাক বিহু হিচাপত আমি এইটো উদযাপন কৰি আহিছোঁ। আমি ইয়াৰ দ্বাৰা আমাৰ অসমৰ যিমানখিনি ৰাইজ আছে, আমাৰ বহুকেইটা জাতি জনগোষ্ঠীৰ মানুহবিলাকে আজি ৰঙালী বিহুৰ পাহৰিবলৈ ধৰিছে আৰু ইয়াৰ যি মানে ট্ৰেডিশ্যনেল ছিষ্টেমত পালন কৰিব লাগে, সেইটো আমি কেনেকুৱা ধৰণৰ গাঁৱত প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমি এইটো আয়োজন কৰাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীখিনিক আমি বুজাই দিছোঁ আৰু ছাত্ৰ ছাত্ৰীখিনি নিশ্চয় নিজৰ নিজৰ গাঁৱত জাগাত যাই পেলাই সেইখিনি ৰাইজৰ মাজত সচেতনতা আনিব। সমাগত বড়ো জনগোষ্ঠীৰ হেঁপাহৰ উৎসৱ বৈশাগুক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে বড়ো জনগোষ্ঠীৰ লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ। ব্যতিক্ৰম নহয় ওৰাঙৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান কলাগুৰু বিষ্ণু ৰাভা মহাবিদ্যালয়। ছাত্ৰ ছাত্ৰীসকলৰ মাজত বৈশাগুক পৰিচয় কৰাই দিয়াৰ এক উদ্দেশ্য আগত ৰাখি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা মহাবিদ্যালয়ৰ এপছুৰ সহযোগত বৰ্ণময় কাৰ্যসূচীৰে পালন কৰা হয় প্ৰাক বৈশাগু। আৰু এই বিষয়ে আমাক অধিক জনাব আমাৰ সাংবাদিক হৰেণ ভূমিজে। হয়, হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। সেয়ে এতিয়া ৰাজ্যজুৰি হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। সমান্তৰালকৈ ঢেকীয়াজুলিৰ চিৰাজুলিতো হেঁপাহৰ ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলা দেখা গৈছে। আছুৰ চিৰাজুলি শাখা ছাত্ৰ সন্থাই ইয়াতে অনুষ্ঠিত কৰিছে বিহুৰ কৰ্মশালা। কণ কণ ল'ৰা ছোৱালীহঁতক বিহু শুদ্ধ ৰূপত উপস্থাপন কৰাৰ লক্ষ্যৰে ইয়াতে অনুষ্ঠিত হৈছে বিহু কৰ্মশালা। আমি পোনে পোনে বিহুৰ কৰ্মশালাৰ মাজত যাবলৈ চেষ্টা কৰিম।
বিশেষকৈ উদ্যোক্তাসকল আছে, কি ক'বা? আমি পোনপ্ৰথমে সকলো নিউজ 18 অসমৰ তৰফৰ পৰা মই সকলো অসমবাসীক আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু আমি চিৰাজুলি শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ চিৰাজুলিবাসী ৰাইজৰ সহযোগত আমি 7 দিনীয়া বিহু নাচ কৰ্মশালা আয়োজন কৰিছিলোঁ। আমাৰ মাত্ৰ এটাই কথা যে বিহুটো আমাৰ হয় আৰু এই বিহুটো শুদ্ধ ৰূপত যাতে নৱপ্ৰজন্ম আৰু যুৱ প্ৰজন্মই শিকে, তাৰ বাবে আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস।